সদৌ অসম গৃহৰক্ষী সংখ্যা ২৪,৬৯৬ জন বৰ্তমান কৰ্মৰত অৱস্থাত আছে ১৬,৫০০। কৰ্মহীনৰ বাবে ৮,১৯৬ জন। গৃহৰক্ষী বিভাগৰ মাননীয় ৰূপেশ গৌলা মহোদয় আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ হোমগাৰ্ড গৃহৰক্ষী তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এক্টিভ যিখিনি হোমগাৰ্ড লোৱা এই এক্টিভ লোৱাখিনিক সংস্থাপন নিদিয়াকৈ এই ৫,০০০ লোৱা যেতিয়া ল'ব তেতিয়া আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি হ'ব আৰু অসুবিধা হৈ পৰিব। পোষ্টিঙৰ ক্ষেত্ৰত বা অন্যান্য কামৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা আহি পৰিব। মোৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ কটৰে আহ্বান জনাইছোঁ যাতে আমাৰ এক্টিভ যিখিনি হোমগাৰ্ড লোৱা আছে সেইখিনিকে যাতে সুচাৰুৰূপে চলাই সেইখিনিকে সংস্থাপন দিয়ে। এই ৫,০০০ লোৱা মাত্ৰকে আমাৰ বহুতখিনি অশান্তি বিভ্ৰান্তি আহি পৰিব। ইয়াকে কৈ মোৰ ফালৰ পৰা আপোনালোকৰ এতিয়া অসমত কিমান আমাৰ ২৪,৬৯৬ জন। আপোনালোকক চৰকাৰে স্থায়ী সংস্থাপন দিলেনে? চৰকাৰে আমাৰ এতিয়ালৈকে একো সংস্থাপন দিয়া নাই। কেলৈ এইখিনি এক্টিভ যিখিনি লোৱা এইখিনিকে সংস্থাপন দিব পৰা নাই। আকৌ নতুনকৈ যেতিয়া ৫,০০০ লোৱা ল'ব তেতিয়া আমাৰ বিভ্ৰান্তি হ'ব। পোষ্টিঙৰ ক্ষেত্ৰত বা অন্যান্য কামৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধা আহি পৰে। সেইকাৰণে মাননীয় ৰূপেশ গৌলা ডাঙৰীয়াক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে এই ৫,০০০ লোৱা বন্ধ কৰি এই এক্টিভ লোৱাখিনিক যাতে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে। দৰমহা আপোনালোকক এতিয়া চৰকাৰে কিমান সা-সুবিধা দিছে? দৰমহাটো আপোনাৰ এতিয়া অন্য চাকৰিয়াল যেনেকৈ যিখিনি বনাছ পায় বা হেৰি পায় আমাক সেইবিলাক একো নাপাওঁ। ছুটি নাই, পেঞ্চন নাই। এনেই দৰমহা কিমান দিছে? এতিয়া বৰ্তমান ৩০,০০০। ৩০,০০০। এনেই এজন আৰক্ষীয়ে কিমান দৰমহা পায়? এতিয়া এজন আৰক্ষী বিষয়া আপোনাৰ ৭৫-৬০ এনেকুৱাও পায়। কিন্তু তেওঁলোকৰ হেৰিয়ত একে কাম একে সমান কাম, কিন্তু তেওঁলোকে যিটো পায় আমাক কিছুমান সুবিধা দিলে আমাৰো পৰিয়াল চলাবৰ কাৰণে সুবিধা হয়। হয়, এতিয়া আচলতে আপোনালোকৰ সদৌ অসমত কিমান আছে? আমাৰ সদৌ অসমত আছে আপোনাৰ ২৪,৬৯৬ জন। ২৪,০০০ হয়। অঁ, তাৰপিছত এই সকলোবিলাক মকল হোৱা নাই নেকি? সকলোখিনি মকল নাই হোৱা। প্ৰায় আপোনাৰ বৰ্তমান এতিয়া ১৬,৫০০ বৰ্তমান পোষ্টিঙত আছে। আপোনালোকক যদি চৰকাৰে নামানে যিটো ৫,০০০ দিয়ে আপোনালোকে কি ব্যৱস্থা ল'ব? আমি তেতিয়া মানে আগন্তুক নিৰ্বাচনত আমি মানে আগন্তুক ২৬ চনৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচন সকলো গৃহৰক্ষী অসমত কৰ্মবিৰত দিবলৈ আমি বাধ্য হ'ম। ধেমাজিত কিমান আছে? এই সংখ্যাৰ যি সমস্যা সমাধান হৈ আছে তাৰ সম্পৰ্কে আমি ধেমাজি জিলাৰ গৃহৰক্ষী সংখ্যাৰ তৰফৰ পৰা অতি গৰিহণা জনাইছোঁ। আমাৰ সদৌ অসম গৃহৰক্ষী সংখ্যাত ২৪,৬৯৬ জন আছিল। তাৰে ভিতৰত কৰ্মৰত অৱস্থাত আছে ১৬,৫০০ আৰু কৰ্মহীনভাৱে ৮,১৯৬ জন ঘৰত বহি থাকিবলগীয়া হৈছে। আৰু তেনে অৱস্থাত আজি আমাৰ সদৌ অসম গৃহৰক্ষী সংখ্যাৰ যি অৱস্থা পানীৰ হাঁহ নচৰাৰ দৰে হৈছে আৰু লগতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আবেদন কৰিছোঁ আৰু লগতে আমাৰ গৃহৰক্ষী বিভাগৰ মন্ত্ৰী ৰূপেশ গৌলা দেৱলৈ আমি এই চেনেলৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ ১ নম্বৰ দাবীসমূহ হৈছে আমাৰ আগৰ পুৰণা যিসকল ল'ৰা গৃহৰক্ষী ঘৰত বহি থাকিবলগীয়া হৈছে তেনেস্থলত আজি ৫,০০০ নতুনকৈ গৃহৰক্ষী জোৱান দিলে আমাৰ যি অৱস্থা হ'ব সেই সমস্যা সমাধানৰ কাৰণে আমি সদৌ অসম গৃহৰক্ষী সংস্থাৰ তৰফৰ পৰা ধেমাজি জিলাৰ লগতে আমি যি গৰিহণা আগবঢ়াইছোঁ এইটো অতি বৰ লজ্জাজনক বিষয়। তাকে আজি যদি আমাৰ চৰকাৰে যদি আমাৰ দাবীসমূহ মানি নলয়, নতুনকৈ আমাৰ এইখিনি যদি সংস্থাপন নিদিয়াকৈ ৫,০০০ যদি লয়, অনাগত আমি নিৰ্বাচনৰ ক্ষেত্ৰত আমি সমূহ গৃহৰক্ষীয়ে আমি কৰ্মবিৰতি দিবলৈ বাধ্য হ'ম। এয়ে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।
কিমান আছে 260 জন। টোটেল আমাৰ এনেই 350 জন আছে, তাৰে 260 জন আমাৰ কৰ্মৰত অৱস্থাত আছে আৰু 100 জন আমাৰ বহি থাকিবলগীয়া হয়। তেওঁলোকে 6 মাহৰ পিছত, এবছৰৰ পিছত আমাৰ তেওঁলোকে পষ্টিং পায়। আপোনালোকক আৰু এটা কথা, খুব কম দৰমহাই পৰিয়ালটো কেনেকৈ চলায়? এইটোতো আমাৰ বহুত সমস্যা হয়। আমাৰ ঘৰৰ ফেমিলি বহুত সমস্যা আহে, ল'ৰা ছোৱালীৰ সমস্যা আহে। তেওঁলোকৰ বেমাৰ এটা হ'লে আমি ভালকৈ দেখাব নোৱাৰোঁ। গভৰ্ণমেণ্ট মেডিকেলতো আমি যেনে তেনে কিবা এটা দৰৱ পাতি দেখাই মেলি আমি তেওঁলোকক দেখাবলগীয়া হয়। সেইকাৰণে বহুত বেমাৰৰ পৰা আমি দেখুওৱাৰ পৰা বঞ্চিত হওঁ। মা দেউতাৰ বেমাৰৰ পৰা আমি অসুবিধা ভুগিবলগীয়া হয়, মা দেউতাক দেখাব নোৱাৰোঁ। এনেকৈ বহুত সমস্যা হয়, যিবিলাক সমস্যাৰ কাৰণে আমি মানে একো দিশতে আগবাঢ়িব নোৱাৰোঁ। ভাল কাপোৰ এটা পিন্ধিব নোৱাৰোঁ, না ল'ৰা ছোৱালীক দিম, না মা দেউতাক দিম, না নিজে পিন্ধিম। একো এটা কাপোৰ কানি পিন্ধিব নোৱাৰোঁ, একো এটা কাম কৰিব নোৱাৰোঁ। আমাৰ বহুত মনত বহুত আশা থাকে, আমি একো আশা পূৰণ কৰিব নোৱাৰোঁ। এইবিলাক আমাৰ সমস্যা মানে চব দিনৰ পৰা সমস্যাতে আমি জড়িত। আপোনালোকে ডেইলি কিমান ঘণ্টা ডিউটি কৰে? ডেইলি মানে আমাৰ এতিয়া ক'বলৈ গ'লে কিছুমানটো ৰাতিপুৱা 9টা বজাত গৈ ৰাতি 12টা-1টা বজাতো ছুটি হয়। মানে 24 ঘণ্টাৰ ভিতৰত আমি মোটামুটি 16 ঘণ্টা 12 ঘণ্টা আমি কিছুমানে ডিউটি কৰিবলগীয়া হয়, কিছুমানে 2 ঘণ্টা 4 ঘণ্টা ডিউটি কৰিবলগীয়া হয়। পোষ্টিং জেগা লৈ আমাৰ সেই অনুপাতে ডিউটি হয়।